হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোক তৎক্ষণাত হোৱা পিঠা এটা দেখুৱাম। এয়া মই বৰা চাউল লৈছোঁ আধা কিলো 2 পোৱা। ৰাতিয়ে তিয়াই থৈছিলোঁ। এতিয়া মই ইয়াতে নিমখ আনিম আৰু মই ভাপৰ এটা সাজত বাচনত মই দি দিম। এই পিঠাটো নিমখীয়া হ'লে অলপ ভাল লাগে। এয়া মই আধা চামুচ নিমখ দিছোঁ। এনেকুৱা ধৰণৰ বাচন এখন ল'ব। ইয়াতে মই পানী দিছোঁ, এয়া চাওক আধা পানী দিছোঁ আৰু এইখন জালি ইয়াতে দি দিছোঁ। পিঠাটো মই ইয়াতে বহাই দিম। এনেকুৱা ধৰণৰ কটনৰ কাপোৰ এখন ল'ব আৰু ইয়াতে মই এতিয়া চাউলখিনি দি দিম। অলপ গুড়ো দিব পাৰে, নহ'লে আপোনালোকে তেল আছে যদি তেল দিব পাৰে। মই ইয়াতে অলপ গুড় দি দিছোঁ এনেকৈ। এনেকুৱাকৈ এতিয়া গোটেইখিনি মই দি দিলোঁ ইয়াৰে ওপৰত। গুড় দিলে বহুত টেষ্টি হয় আৰু তেল দিলেও ধুনীয়া হয় আৰু এনে নিমখেদি বনালেও ভাল লাগে, বহুত সোৱাদ লাগে। গাখীৰ চাহৰ লগতো খাব পাৰে আৰু গাখীৰৰ লগতো খাব পাৰে। এয়া দেখিছেনে? এই ছিজনতহে এইটো চাউল খাই ভাল লাগে, আঠাটো থাকে যিহেতু। এতিয়া মই ইয়াতে ঢাকনি মাৰি দিম, এনেকৈ দি দিম কাপোৰখন। ঢাকনি মাৰি মই চুলাত গেছত বহাই দিলোঁ। এতিয়া মই ঢাকনি মাৰি দিছোঁ এনেকুৱাকৈ। ইয়াতে পিঠাটো হ'লে ভাপ ওলাব। এতিয়া আমি চাম হৈছে নে নাই। এয়া দেখিছেনে? এনেকুৱাকৈ হাতেদি চাব। এয়া ধুনীয়া হৈছে, সিজিছে। এতিয়া আমি নমাই দিম। এয়া দেখিছেনে? এনেকুৱা হৈছে মিঠৈখিনি চাৰো চাইডে। এয়া ধুনীয়া হৈছে। আপোনালোকে চটপট বনাই খাওক ৰাতিপুৱা। এয়া নাস্তা চাহৰ লগত বহুত টেষ্টি লাগে। যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।